নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 4টা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ 600+ পদ মুকলি হৈছে। এপ্লাই আপোনালোকে কৰিব পাৰে। বৰ্তমান ইয়াৰ আবেদন চলি আছে গোটেইকেইটা পদৰ বাবে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলত যিসকলে নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড এইটো হ'ল আপোনালোকৰ আমাৰ প্ৰথমটো নটিফিকেশ্যন। ইয়াৰ লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল পৰ্যন্ত। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা 63টা জুনিয়ৰ এক্সিকিউটিভ ভেকেঞ্চি মুকলি কৰি দিছে। এইকেইটা আপোনালোকৰ বাবে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব আৰু 63টাৰ ভিতৰত মেকানিকেলৰ কাৰণে 11টা, ইলেক্ট্ৰিকেলৰ কাৰণে 17টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 6টা, কেমিকেলৰ কাৰণে 1টা, ফায়াৰ এণ্ড ছেফটিৰ কাৰণে 28টা, পে স্কেলটো 30,000 টকাৰ পৰা 1,20,000 টকাৰ ভিতৰত আপোনালোকক দৰমহা দিব আৰু প্ৰত্যেককেইটা আপোনালোকৰ ব্ৰাঞ্চৰ কাৰণে ইয়াত আছে মেইনলি পোষ্ট। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাবৰ বাবে আপোনালোকে assamjobalert.online ভিজিট কৰিব পাৰে। এজ ৰিলেক্সেশ্যনটো ST/SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWBD কেণ্ডিডেট সকলে 10 বছৰ, PWBD OBC আৰু NCL সকলে 13 বছৰ, PWBD ST/SC সকলে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 3 years ফুল টাইম যিটো আপোনালোকৰ ডিগ্ৰী লাগিব আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ ST/SC PWD সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আনৰিজাৰ্ভ OBC NCL আৰু EWS সকলে 1,180 টকা পে'মেণ্ট গেটৱে চাৰ্জ হিচাপে আপোনালোকৰ আৰু এটা প্লাছ হ'ব। আপোনালোকে অনলাইন মাধ্যমত এইকেইটা পে'মেণ্ট কৰিব লাগিব আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদনো অনলাইন মাধ্যমতে হ'ব, যিটোৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ 26 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিল পৰ্যন্ত এইকেইটা পোষ্টৰ বাবে অনলাইন আবেদন চলি থাকিব। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাবৰ বাবে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। দ্বিতীয়টো নটিফিকেশ্যন আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াত 18/4/2025 লাষ্ট ডেট হয়, অৰ্থাৎ 18 এপ্ৰিল আপোনালোকৰ লাষ্ট ডেট। ইয়াত আপোনালোকৰ 43টা প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, য'ত আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে 31টা আপোনালোকৰ পোষ্ট আছে, যিটোত আপোনালোকৰ UGCৰ আণ্ডাৰত ৰেগুলাৰ কেণ্ডিডেটসকলে পুৰা পদৰ বাবে আবেদন কৰিব পাৰিব। প্ৰফেচাৰ একাডেমিক লেভেল 14ৰ কাৰণে আপোনালোকৰ পে স্কেলটো 1,44,200 পৰা 2,18,200 পৰ্যন্ত হ'ব। এছিষ্টেণ্ট প্ৰফেচাৰ একাডেমিক লেভেল 13A কাৰণে 1,31,400 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। কেণ্ডিডেটসকলে আনৰিজাৰ্ভ আৰু আদাৰ্ছসকলে 1,500 টকা দি আপোনালোকে এপ্লাই কৰিব লাগিব। ST/SC PWD সকলে 750 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো ক্ৰেডিট কাৰ্ড, আপোনালোকে ডেবিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে ইয়াৰ বাবে পে'মেণ্ট কৰিব পাৰে আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 27 মাৰ্চৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 18 এপ্ৰিল 2025লৈকে চলি থাকিব আৰু লাষ্ট ডেট আপোনালোকৰ হাৰ্ড কপি এণ্ড এপ্লিকেশ্যনৰ 25 এপ্ৰিল 2025। ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে পাব। এতিয়া আহিছোঁ আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন, সেইটো হৈছে APSC CCE ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা, অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰীৰ কাৰণে আপোনালোকৰ 262টা ভেকেঞ্চি মুকলি কৰি দিছে। যিকেইটা পোষ্ট আপোনালোকৰ APSCৰ ফালৰ পৰা আহিছে, ইয়াত আপোনালোকৰ এজ লিমিট 21 পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যিসকলে গ্ৰেজুৱেট কৰিছে, অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হয়, তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ যদি চাব যায় কোন কোন বিভাগত পদ আছে বা কেনেকুৱা ধৰণৰ পোষ্টসমূহ হয়, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 147টা আছে, OBC MOBCৰ কাৰণে 62টা, SCৰ কাৰণে 15টা, ST প্লেনৰ কাৰণে 25, ST হিলৰ কাৰণে 13টা, PWBDৰ কাৰণে 5টা আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে টোটেল আপোনালোকৰ 6টা ভেকেঞ্চি আছে আৰু টোটেল পদ হৈছে 264,62টা পোষ্ট হৈছে আপোনালোকৰ টোটেল পোষ্ট। এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু এইকেইটাত আপোনালোকে কোন কোন বিভাগত আপোনালোকৰ পদ যদি খালী হৈছে চাবলৈ যায়, আছাম চিভিল ছাৰ্ভিচৰ কাৰণে 45টা আছে, আছাম পুলিচ ছাৰ্ভিচৰ কাৰণে 20টা আছে, লেবাৰ অফিচৰ কাৰণে 2টা আছে, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ কাৰণে 2টা আছে। ঠিক তেনেদৰে আপোনালোকৰ ছাব ৰেজিষ্টাৰ, এছিষ্টেণ্ট অডিট অফিচাৰ, ইনস্পেক্টৰ অফ এক্সাইজ, ইনস্পেক্টৰ অফ লেবাৰ, ইনস্পেক্টৰ অফ টেক্সাইজ সকলোৰে বাবে ইয়াত পদ থাকিব। এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ৰোগে আধিকাৰী সকলোকেইটাৰ বাবে আপোনালোকৰ পদ আছে। ইয়াৰ যিটো অফিচিয়েল নটিফিকেশ্যন সেইটো আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online চাব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। যিসকলে বৰ্তমান ভিডিঅ'টো আমাৰ চাইছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ইয়াত আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এইকেইটা পদৰ বাবে এপ্লাই কৰিব কাৰণে এমপ্লয়মেণ্ট এক্সটেনশ্যন আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব আৰু স্মল ফেমিলি নৰ্ম যিটো আপোনালোকৰ
সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব এপ্লাই কৰোঁতে। আৰু ইয়াৰ বাবে আপোনালোকৰ যদি চাবলৈ যায় এজ ৰিলেক্সেশ্যনৰ সুবিধা আছেনে, ইয়াত এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC MBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আৰু আপোনালোকৰ যদি এপ্লিকেশ্যন ফিজ আপোনালোকৰ কিমান হয়, আপোনালোকে এই পোষ্টকেইটাৰ বাবে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো মই ভিডিঅ'টোত জনাই দিম আপোনালোকক কিমান টকা আপোনালোকে পে' কৰিব লাগিব। ST SC সকলে 47.20, জেনেৰেল সকলে 297.20, OBC MBC সকলে 197.20, BPL সকলে 47.20, PWD কেণ্ডিডেট সকলে 47.20, ওমেন কেণ্ডিডেট সকলে 47.20 আপোনালোকে এপ্লাই কৰোঁতে পে' কৰিব লাগিব। ইয়াৰ এপ্লাই যিটো প্ৰচেছ সেইটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। আপোনালোকে অনলাইন এইকেইটা পদৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ আবেদন বৰ্তমান ষ্টাৰ্ট হৈ গৈছে, বৰ্তমান চলি আছে ক'বলৈ গ'লে। আৰু আপোনালোকে এইকেইটা পোষ্টৰ বাবে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে জল্দি গৈ আবেদন কৰি লওক। ইয়াত আপোনালোকৰ যদি ষ্টাৰ্টিং ডেট চাবলৈ যায় 28 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 29 এপ্ৰিল পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু CCE প্ৰিলিমছৰ যিটো আপোনালোকৰ এক্সামৰ ডেট হ'ব সেইটো আপোনালোকৰ কেতিয়া হ'ব সেইটো তেওঁলোকে নেক্সট নটিফিকেশ্যনত প্ৰকাশ কৰিব। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে তেনেকুৱা ধৰণৰ আপডেটসমূহ অতি সহজতে পাই থাকে। ইয়াৰ আপোনালোকে অফিচিয়েল ৱেবছাইট গোটেইখিনি আমাৰ ৱেবছাইট ভিজিট কৰিলে পাব। গোটেই ফৰ্ম, স্মল ফেমিলি নৰ্মছৰ যি ডিক্লাৰেশ্যন ফৰ্ম গোটেইখিনি আপোনালোকে তাতেই পাব। আমাৰ যিটো লাষ্ট নটিফিকেশ্যন এইটো আছে পাঞ্জাৱ এণ্ড চিট বেংকৰ ফালৰ পৰা 30/3/2025 আপোনালোকৰ লাষ্ট ডেট হয়। SC কাৰণে 24টা, ST কাৰণে 6টা, OBC কাৰণে 33টা আৰু EWS কাৰণে 13টা, আনৰিজাৰ্ভৰ কাৰণে 82টা পোষ্ট ওলাইছে। যিকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ বেংকৰ ফালৰ পৰা অহা নটিফিকেশ্যন হয়, যিটোত আপোনালোকে 20ৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC সকলে 5 বছৰ, ST PN সকলে আৰু হিল সকলে 5 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু গ্ৰেজুৱেট কৰা সকলে এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক হয়। ST SC PWD সকলৰ বাবে 100 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ এণ্ড পে'মেণ্ট গেটৱে চাৰ্জ আপোনালোকে পে' কৰিব লাগিব। জেনেৰেল আৰু EWS OBC সকলে 200 টকা আৰু আপোনালোকৰ যি টেক্সেছ লাগিব আৰু এপ্লিকেশ্যন যিটো পে'মেণ্ট গেটৱে চাৰ্জ সেইটো প্লাছ হ'ব ইয়াৰ লগত, সেইটো আপোনালোকে পে' কৰিব লাগিব। ইয়াৰ বাবে অনলাইন মাধ্যমত আবেদন আৰম্ভ হৈ গৈছে আৰু আপোনালোকে এইকেইটা পদৰ বাবে আবেদন কৰিব পাৰে। 24 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 30 মাৰ্চ পৰ্যন্ত থাকিব। এই পোষ্টকেইটা হৈছে আপোনালোকৰ এপেণ্ডিক্সৰ ভেকেঞ্চি হয়, যিটোত আপোনালোকে 1 বছৰৰ বাবে আপোনালোকে তেওঁলোকৰ তাত কাম কৰিব পাৰিব। আৰু এই কামটো আপোনালোকক এমপ্লয়ী হিচাপে ট্ৰিট কৰা নাযাব, এজন ট্ৰেইনাৰ হিচাপে ট্ৰিট কৰা যাব। ইয়াৰ বিনিময়ত আপোনালোকক প্ৰত্যেক মাহে 9000 টকাকৈ ষ্টাইপেণ্ড তেওঁলোকে প্ৰদান কৰিব। এইখিনিয়ে আছিলে আজিৰ মেইন কথাখিনি, যিখিনি আপোনালোকে জনাটো খুবেই প্ৰয়োজন আছিলে। আজি মই ভিডিঅ'টোত এইখিনিয়ে ক'লোঁ আৰু আপোনালোকে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ধন্যবাদ।